অপৰাধীক ছুটি দিয়া পূজাৰ ছুটি দিয়া অসমৰ ইতিহাসত প্ৰথম। অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া যিসকলৰ বিৰুদ্ধে আঙুলি উঠিছে, যাক মূল অপৰাধী বুলি কৈছে, আৰু মুখ্যমন্ত্ৰীয়ে আজি হত্যা বুলি কৈছে, মুখ্যমন্ত্ৰীয়ে দুবাৰ কৈছে হত্যা বুলি। এতিয়া যিসকল মূল অপৰাধী তেওঁলোকক পূজাৰ ছুটি দিয়া কথাটোৱে প্ৰমাণ কৰিছে। যোৱাকালি সংবাদমেলত মই যিটো কথা কৈছিলোঁ, তাৰ দুদিন আগত যিটো কথা কৈছিলোঁ, সেইবোৰ কথা আজি প্ৰমাণ হৈ গ'ল যে মুখ্যমন্ত্ৰীয়ে তেওঁৰ শিথিলতাৰ কাৰণে, যিসকল ব্যক্তিৰ নামৰ বিৰুদ্ধে আঙুলি উঠিছে তেওঁলোকৰ প্ৰতি থকা দুৰ্বলতাৰ কাৰণে আৰু অহৈতুকী প্ৰীতিৰ কাৰণে 9 দিনতো এগৰাকীও ব্যক্তিক না কৰায়ত্ব কৰিছে, না তেওঁলোকৰ ষ্টেটমেণ্ট গ্ৰহণ কৰিছে, না তেওঁলোকক ডিটেইন কৰিছে, না তেওঁলোকক ধৰি চুচৰাই আনিছে, না তেওঁলোকক দুপিটন দিছে। মাৰপিট কৰিলেহে কথা ওলাব। বেলেগকতো ন্যায় বিচৰা মানুহক চুচৰাই নি মাৰপিট কৰিছে। জুবিনদাৰ পক্ষে ন্যায় বিচৰা মানুহক ধৰি নি মাৰপিট কৰিছে। যিটো নোৱাৰে থানাৰ ভিতৰতো মাৰপিট কৰিছে। এইটো ভিতৰুৱা খবৰ। থানাৰ ভিতৰতো তেওঁলোকক মাৰপিট কৰিছে। কিন্তু যিসকলক ধৰিব লাগে সেইসকল মুকলি আকাশৰ তলত ঘূৰি পৰিছে। এইটো কেনেকুৱা ধৰণৰ কথা? 9 দিন হ'ল আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে নিজকে বৰ সাহসী বুলিও কয়, স্মাৰ্ট বুলিও কয়, বহুত কিবা কিবি কয়। আজি যিটো তেওঁ ভিডিঅ' ৰেকৰ্ডিং যিটো লাইভত আহিছে, যিটো বিনয়ৰ ভাৱেৰে অপৰাধীসকলক নিমন্ত্ৰণ কৰিছে, এইটো ঘৰত সকাম খাবলৈ ভকত নিমন্ত্ৰণ কৰাৰ নিচিনা হৈছে। হয় নহয় কওক? এইটো গোটেই স্ক্ৰিপ্টেড। এদিন কৈছে যে তুমি লাইভ আহিবা, ঘৰুৱা মানুহ যিহেতু শ্যামকানু মহন্তক লাইভ আহিবলৈ দিছে। এদিন অসমীয়া ভাষাটো ভালকৈ ক'ব নাজানে, লিখিব নজনা মানুহক স্ক্ৰিপ্ট এখন লিখি দিছে, লিখুৱাইছে, তেওঁৰে মানুহে লিখুৱাইছে। নহ'লে কোনে ইমান ধুনীয়া ৱেল প্লেন ৱেল ডিজাইন কাৰবাৰ এটা কোনে কৰিব? তাৰপিছত কাৰোবাক আকৌ মুকলি আকাশৰ তলত চাফাই গাবৰ কাৰণে আকৌ হেৰি দিব পাৰিছে, সংবাদ মাধ্যমত সম্বোধন কৰিবলৈ সুবিধা কৰি দিছে। এইটো চলি আছে এইবোৰ। আৰু আজি মুখ্যমন্ত্ৰীয়ে নিজে আহিছে আৰু আহি কৈছে যে দুৰ্গা পূজাৰ কাৰণে হেনো তেওঁলোকক 6 তাৰিখলৈকে ছুটি দিছে। অপৰাধীক ছুটি দিয়ে নেকি? এইটোৱে প্ৰমাণ কৰিছে যে মুখ্যমন্ত্ৰী বিচাৰ প্ৰক্ৰিয়াত কিমান শিথিলতা আনিছে, কিমান দুৰ্বলতা আনিছে, আৰু কোনো ইয়াৰ পৰা ন্যায় নাপায়। স্পষ্ট কথা। মুখ্যমন্ত্ৰীৰ যিটো এপ্ৰ'চ মই দেখিছোঁ, বহুত শিল্পী সমাজৰ বহুত মানুহে বহুতে কৈ আছে যে মুখ্যমন্ত্ৰীৰ ওপৰত হেনো সাংঘাতিক বিশ্বাস। আমাৰতো অকণমানো বিশ্বাস নাই। যিগৰাকী মুখ্যমন্ত্ৰীয়ে জোনমণি ৰাভাৰ মৃত্যুৰ ন্যায় দিব নোৱাৰিলে, CBI দিব নোৱাৰিলে, আৰু অসমত বহুত এক্সট্ৰা জুডিচিয়েল কিলিং হৈ আছে, বহুত বেআইনী আইন বহিৰ্ভূত বহুত কাম কাজ চলি আছে, য'ত মুখ্যমন্ত্ৰীয়ে ন্যায় দিয়া নাই, সেইগৰাকী মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ অকণমানো আস্থা আৰু বিশ্বাস নাই। কাৰ কাৰ বিশ্বাস আছে নাজানো, বহুতে কৈ আছে একদম বিৰাট সাংঘাতিক বিশ্বাস হেনো। এই কথা বিচাৰ হ'ব লাগিব। মুখ্যমন্ত্ৰীৰ প্ৰতি কোনো অকণমান তিলমানো বিশ্বাস নাই। আৰু দ্বিতীয় কথাটো হ'ল, সেইকাৰণে CBI নেশ্যনেল এজেঞ্চি প্লেচ অফ অকাৰেঞ্চ কি? ছিংগাপুৰ। প্লেচ অফ অকাৰেঞ্চ ছিংগাপুৰ হ'লে কেনেকৈ হ'ব? এইটো ডিপ্ল'মেটিক ডিল হ'ব লাগিব। এক্সট্ৰা অসমত এগৰাকী এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ কি কৰিব ৰাখিছে? আমিতো তেওঁক মুখ্যমন্ত্ৰী বেগ চেক দাঙিবৰ কাৰণে অকল ৰখা নাই। মুখ্যমন্ত্ৰী বেগ দাঙিবৰ কাৰণে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ ৰখা নাই নহয়। তেওঁৰ কাম হ'ল ডিপ্ল'মেটিক চেনেলটো অ'পেন কৰিব লাগে। ছিংগাপুৰ গভৰ্ণমেণ্টৰ লগত আমাৰ এটা লিগেল ট্ৰিটি আছে। ভাৰতবৰ্ষৰ লগত ছিংগাপুৰ চৰকাৰৰ আমাৰ ন্যায়িক এটা ট্ৰিটি এটা আছে, য'ত কৈছে যে ছিংগাপুৰত যদি কিবা এনেকুৱা ধৰণৰ ভাৰতীয় মানুহৰ NIR যদি কিবা এনেকুৱা ধৰণৰ অপৰাধমূলক কাৰ্য সংঘটিত হয়, কাৰোবাক যদি অন্যায় হয় ন্যায়িকভাৱে, তেওঁক ন্যায় দিবৰ কাৰণে আমাৰ ভাৰত চৰকাৰৰ লগত ছিংগাপুৰ চৰকাৰৰ চুক্তিবদ্ধ হৈ আছে। আৰু ডাঙৰ কথা হ'ল যে ছিংগাপুৰ চৰকাৰৰ লগত আমাৰ যিখন প্ৰত্যাৰ্পণ চুক্তি, বন্দী প্ৰত্যাৰ্পণ চুক্তিও কৰা আছে। তাৰমানে চব থকাৰ পাছতো আজিলৈকে এক্সট্ৰা যিটো বহি পৰিক্ৰমা মন্ত্ৰণালয় বুলি কয়, তেওঁলোকে আজিলৈকে কোনো ধৰণৰ আলোচনা কৰা নাই। অসমৰ মুখ্যমন্ত্ৰীয়ে যিদিনাখন এই আমাৰ জাতীয় জীৱনৰ কাৰণে অতি দুখৰ খবৰটো যিদিনাখন আহিলে, আমাক আৱেগিক কৰি ক'লে যে চাৰ্টাৰ্ড ফ্লাইটত তেওঁক আনিব, নানিলে। ক'লে যে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰে ৰিচিভ কৰিবলৈ যাব, তালৈ যাব, নগ'ল। মই আপোনালোকে ইনভেষ্টিগেটিভ জাৰ্নেলিজিম কৰেতো, মই খবৰ পাইছোঁ, আপোনালোকে খবৰটো উলিয়াই ল'ব যে চৰকাৰী চেনেলৰ পৰা আনকি জুবিন গাৰ্গৰ ডেড বডিটো অনা নাই, পইচা তুলি আনিব লগা হৈছে। আমাৰ প্ৰবাসী ভাৰতীয়সকলে পইচা তুলি তুলি তেওঁৰ যিটো কফিন আনিব লগা পৰিৱেশ হৈছে। খবৰ ল'ব। মইতো শুনা কথা, ৰাইজৰ মাজত আলোচনা হৈছে, আপোনালোকৰ ইনভেষ্টিগেটিভ জাৰ্নেলিজিম আছে, আপোনালোকে খবৰটো লৈ ল'ব।